পয়সা উঠাবি তহঁতি ৰাইট আছে এইটো যথা মনা পইচা মালিকে কেনেকে কব अरे पैसा की किहर पैसा उठवाय छै तो को पैसा उठाइছ নাই मालिक भूत मालिक की জনা আছে নহয় हैं জনা আছে मालिक तो पैसा लो বাকি কিটা পইচা ললি मालिक तो पैसा लो किहर पैसा दिसे भूत अरे किहर पैसा दिसे पैसा लो पैसा लगाइছ নাই पैसा लगाइছ নাই ए डर गुंडावी লাগে কই খাই না তো যা ইয়া কথাটো ক তাৰ পিছতে ওলাবি কথাটো ক এতিয়া কিয় ততি এইটো কি কৰি আছ কি কৰি আছ কোনবা লেবাৰক খুদিছ কেই টকা পাইছে কি কৰিছে গোটেই বছৰটো কোনবা লেবাৰৰ লগত কথা পাতিছ নেকি मालिक भूत কোনবা লেবাৰৰ লগত কথা পাতিছ নেকি মাতো নেকি এতিয়া अरे यार मातो नेकी? লগত কিবা কথা মাতো নেকি লেবাৰৰ কেলে কথা লেবাৰৰ তেজ উপা পইচা লৈ যাবি আৰু কথা পাতিবলৈ আহিছ লেবাৰৰ লগত কথা নাই আজি কি কাৰ্যসূচী আছে যে পইচা উঠাবলৈ আহিছ কাৰ্যসূচী নহয় বছৰে কিয়া কিবা এটা আমাক দিয়ে এইটো বনাছৰ সময় বনাছৰ সময় ओ बोनस এতিয়া গম পাও নে নাপাও बोनस লেবাৰৰ পইচা পালে নাই এটো बोनस ইয়াৰ লেবাৰৰ পইচা পালে নাই হেটো নহয় সেইটো উল্টা দায়িত্ব আছে নে बोनस বুলি নহয় পূজা বুলিহে দিয়ে ইয়াৰ बोनसৰ কথা নাহে টকা দি দে পূজা বুলি बोनसৰ 200 টকা দি দে এটো মালিকে জানে কেই টকা দিব এটো তোৰ কথা নহয় নহয় তেতিয়াহ'লে 30 ইমান দিন তেখেতসকলে লৈ খাই আছিলে তেতিয়ালৈকে ঠিকে আছিলে আজি তেখেতসকলে আচ্ছাত নাই আচ্ছাত নাই আচ্ছাৰ কোনো দায়িত্ব নাই কোনটো দায়িত্ব আছে আমি কোনটো দায়িত্ব কেনেকে কোনে কি বহিষ্কাৰ কৰিছিলে কি কাৰেপচনত কৰিছিলো আমি ঠিক আছে এই কথাটো ক তই এটা প্ৰেসিডেন্ট আছিলি কোনটো তই প্ৰেসিডেন্ট কোনটা ব্ৰাঞ্চৰ প্ৰেসিডেন্ট যে হলি মোক যে প্ৰতিনিধি নাপালো কিয় নাপালো তাৰ কাৰণ তুমি মোক মোৰ দুখিটো দেখুৱা এইটো উত্তৰীয়া কবি তই দেখুৱাব লাগিব তই প্ৰতিনিধি যেতিয়া তাৰ কাৰ্যনিৰ্বাহী সভাত নাম হৈ যোৱাৰ পিছত তই কি কৰিলি তই তাত প্ৰতিনিধি নাম দিব নোৱাৰা মানুহে তই প্ৰেসিডেন্ট তই আচ্ছা কি দায়িত্বত আছ হেতু ক মই প্ৰাথমিক দায়িত্বত আছো মোৰ আছে হয় দেখা কি দায়িত্ব তই দেখুৱাব পাৰিবি নেকি এটো আমাৰ পেট আছে ভাই মোৰ পেট আছে আৰে মই এজ এ বাগানীয়া ল'ৰা মই পেট আছে কি গোটেই অসমে জানে তই সেইকাৰণে এইটো কৰিছ 30 মাৰ্চ সেইকাৰণে এইটো কৰিছ তো কি কৰিছো আমি তই পেডাল আছ বুলি ক'লে তই সেইটো কৰি কৰিছো আমি কি নাই কৰা কি কৰিছো আৰে সব ফেক্টৰী বিলাকৰ বাগান বিলাকৰ পইচা উঠাইছ বনাছৰ পইচা কোন বাগানত উঠাইছো দেখা দে আমাৰ ওচৰত একো কৰিবই নাই বুলি ভাবিছ কোন বাগানত ফেক্টৰী বিলাকে সব সংগঠনক দিয়ে আপুনি এনআৰপিটো যাওক এনআৰপিটো এখেতসকলে ফোন কৰিছে মালিকে কৈছে যে এখেতসকলক পইচা দিব লাগে এখেতসকলক পইচা দিছে মালিকে দিছে এনআৰটি মালিকে কিমান দিছে কি কথা আমিতো নাজানো দিছে তহঁতি কৰিছ আমি যদি যেতিয়া তহঁতে কাটাপ কৰিবলৈ চাওঁ বুজিছ নাই কাটাপ কৰিবলৈ চাওঁ এই সব প্ৰমাণ নকৰিবি এই এনেকুৱা পইচা লোৱা চিষ্টেম কেতিয়াও হ'ব নিদো একদম আমি তো কৰি নাই গলা আমি তো কৰি নাই লৈ দেখা তহঁতি মই চ্যালেঞ্জ কৰিছো লৈ দেখা চ্যালেঞ্জ মানে কি মই চ্যালেঞ্জ কৰিছো লৈ দেখা লৈ দেখা নাই তই মোক লিখি পেলাই তই আচ্ছা নাই বুলি ক'লে মই নাই বুলি কেনেকে লিখিম মই তো অকাত নাই যদি লিখি দিব তই কেলে কৈ আছ তেতিয়া তই আচ্ছা নাই কৈ আছ সেই কথাটো কোনটো যুক্তি কৈ আছ কচোন হি মানে লেং মানে নাথাকিলে আচ্ছা নাথাকে তহঁতি আচ্ছাত আছ আমি কেলে নাই কোনটো দায়িত্বত আছ তই দায়িত্ব থকাটোৱে আছা নেকি তেতিয়াহ'লে দায়িত্ব সদস্যটো দায়িত্ব নহয় কোনটো উপদেষ্টাত আছো খবৰ আছে কোনটো সদস্য পদত আছে উপদেষ্টাত আছো মই কোনটাই শাখা ইমান নলেজ নাই প্ৰেচিডেণ্টে কৈছে ক'ত লিখা আছে হা কি কোনটো লিখা আছে জাষ্ট ৱেট ৰ কাৰ্যসূচীৰ কাৰণে দিছে নেকি এইটো বছৰেকত আমাক কিবা এটা পূজা বুলি দিয়ে ইয়াত কোনো পুনেশ্বৰ কালেকশ্যন নাই আৰু এনেকুৱা পূজা বুলি নে ডিমাণ্ড সঁচা কথা কৈছো আৰপিএছ ফেক্টৰীটো যাওক সব সংগঠনক তাতো দিয়ে আপোনাক মই ফোন কৰি লগাই দিছো আৰপিএছ ফেক্টৰী মেনেজাৰক লগোৱা নাই নহয় সঁচা কথাটো
আমি যে পইচা ল'ব হয় তই কোন মই নাজানো তই যে কৈছ আমাক পইচা দেখিলে কি লোৱা চাহ ফটো লেকে আছে মই কিন্তু বাধ্য নকৰাবি চাহ বাধ্য নকৰাবি ৰেকৰ্ড আমাৰ হাততো আছে যি কৰিছ না তই কি কৰি থাক না তই আনে ওপৰত কথা নাপাতিবি সেই বুলি পেলাই ফকটীয়া পইচা লৈ লমেই দেই তেজ খাবলৈ ল'ব কোন আন্দোলন কৰিছ তই মালিকক সোধক তহঁতে যা আরে মালিকক সোধক আমি যদি তাক কিবা ডিমান্ড কৰিছো তাকে সুধিবলৈ পাওঁ আরে লেবাৰৰ কি কি পাইপ পাইপ একবাৰ সুধিছিল বুঝে নাই সুধিলো না সুধা হয়নে নাই কাকা সুধিছিল তহঁতে তেনেকা মিডিয়া কোনো আমিও পাৰিম নোৱাৰিম তহঁতে লেবাৰক কোন লেবাৰক সুধিছিলি যে এতিয়া তেনেকা যদি লৈ আহিছ সেইটো আমিও পাৰিম পাৰি কৰ সেইটোৱে কৰ তহঁতে মানা নাই কৰা নহয় নাই কৰোঁগে মানা নাই কৰা তহঁতে আৰু আমাৰ নাই ভোট কোনে কি কৰিব ন্যায় কৰিব কোনে কৰিব বুঝছ নাই ন্যায় কৰিব এইটো অংকিতে আমাক কি কাৰণে মাতিছে সেই ৰিপ্লাইমেণ্টটো সি দিব আমি দিম নেকি আরে তহঁতে তহঁতে আহিছ ন আমি যে পইচা দিছো বুলি কয় তাকে তোনে বলা হোক আছে পইচা দিয়া হয় কাবি আরে এই তো পয়সা যে দিছো বলে প্রত্যেকবারে দিম বুলি কই আছে প্ৰত্যেকবাৰে কথা বাদ দে তহঁতে অহা কৰা এনেকৈ নোকোৱাকৈ যোৱাটোতো এইটো বেয়া হৈছে ন কৈ যাব লাগে না পূজা বুলি তেওঁ আহিছিলে ইয়াত মানে লগ কৰিব কোন কোন আহিছিলে সুমিত দেৱ আমিৰ তাঁতী আৰু এলছে কেটকেটা আহি কি হ'ল আহি লগ কৰিব আহিছিলে চাহপাত ল'বলৈ বা পূজা বুলি আহিছিলে টকা পইচা কিবা বোলে বিচাৰি আহিছিলে এনেকুৱা কৈছিলে মানে পূজা বুলি কিমান টকা পইচাটো এনেকুৱা পূজা বুলি কিবা ল'ব আহিছিলে মানে তেওঁলোক কি হয় আঠচাল হয় ইয়াৰ আগতো আহে আগত পূজা বুলি আহে আগত চাওক আজি কেইদিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ খুমটাই শাখাৰ সভাপতি সুমিত দ্বীপ আৰু গোলাঘাট জিলাৰ সহকাৰী সম্পাদক আমিৰ তাঁতী আৰু তেওঁৰ সহযোগী দুজন তেওঁলোকে কিছুমান বাগান কিছুমান ফেক্টৰীৰ লগত এটা কিবা গোপনে বুজাবুজি কৰি তেওঁলোকে পইচা সংগ্ৰহ কৰি আছে কিহৰ ভিত্তিত কৰিব পাৰে আমাৰ সন্দেহ হয় যে তেওঁলোকে বিশেষকৈ কোনো এখন দোকানৰ পৰা ল'বলৈ যোৱা নাই তেওঁলোকে বাগান ৰিলেটেডৰ লগত লৈছে ইটোৰ কাৰণেই যে আটচাই প্ৰত্যেক বছৰে পূজাৰ আগমুহূৰ্তত যেতিয়া বানাজ দিয়া হয় সেইটো সময়ত 20% বানাজ দিব লাগে বুলি পেলাই এটা ঘোষণা কৰে আৰু সেই তাৰে সুযোগ লৈ পেলাই তেওঁলোকে কিছুমান বাগান কিছুমান ফেক্টৰীত গৈ পেলাই মানে অলপ তেওঁলোকে তৰিকা সলাই পেলাই কথা কোৱাৰ তৰিকা সলাই পেলাই তেওঁলোকে বাগানৰ মালিকৰ পৰা তেওঁলোকে মানে বুজাবুজি কৰি পেলাই কিবা এটা অংক তেওঁলোকে মানে সংগ্ৰহ কৰে তো গতিকে এই বস্তুটোৱে আমি এনেকৈ দেখোঁ যে নিশ্চয় সেইটো যদি তেওঁলোকক দিব লগা হৈছে তেতিয়াহ'লে নিশ্চয় শ্ৰমিকৰ কাৰণেতো এইটো এটা ক্ষতি হৈছে কাৰণ সেই পইচাটোৱে যদি শ্ৰমিকক লাগিলে 5 টকাকৈ পৰক সেই পইচাখিনি যদি দিয়ে তেতিয়া শ্ৰমিকহে উপকৃত হ'ব শ্ৰমিকৰ কি দিয়া কথা যিটো বানাজ আপোনালোকে এতিয়া জানে যে পূজাৰ আগত বাগানবিলাকত বানাজ দিয়ে সৰু বৰ ডাঙৰ কোনো কথা নাই আৰু বানাজৰ যিটো ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া নপৰিলেও আমাৰ যিবিলাক সৰু বাগান আৰু ফেক্টৰীবিলাক আছে তেওঁলোকে মৰমতে এটা বানাজ বুলি পেলাই দিয়ে তো তাত কোনো নিৰ্ধাৰিত তেনেকুৱা হেৰি নাথাকে কাৰণ সেই মানুহটোৰ যিটো ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়া ফুলফিল কৰিবলৈ তাৰ বহুত ছিষ্টেম আছে তো গতিকে তথাপিতো সেই মানুহটোক দিয়ে আৰু তেনেস্থলতে তেওঁলোকে কি কৰে কেইজনমান ব্যক্তি আছে আফচাৰ তেওঁলোকে আহি পেলাই মানে মালিকৰ লগত এটা গোপনে এটা কিছুমান কথা পাতে আৰু তাৰ পৰিপ্ৰেক্ষিতত বাগানৰ মালিকসমূহে বা ফেক্টৰীৰ মালিকসমূহে তেওঁলোকক বুজাবৰ কাৰণে বাধ্যত পৰি যায় আৰু সেই তেনেকুৱা ঘটনাবিলাক এইকেইদিনত খুব বেছিকৈ হৈ আছে আজিও আমি হঠাৎ আহি পেলাই দেখিলোঁ আজি আমি তনৈতিত
টনয় টি ফেক্টৰীত হঠাৎ আহি পেলাই দেখিলোঁ তেওঁলোক আহি পেলাই বহি কথা পাতি আছে। গতিকে 5 নং ৰংবং বাইপাছৰ কাষতে। গতিকে এই এনেকুৱা কাৰ্যকলাপবিলাক আমি কেতিয়াও সহ্য নকৰোঁ আৰু কেন্দ্ৰীয় সমিতিক আমি অনুৰোধ জনাইছোঁ এই বিষয়বিলাকৰ ওপৰত একচুৱেলি গুৰুত্ব আকাৰে কিন্তু পদক্ষেপ ল'ব লাগে বুলি পেলাই আমি দাবী জনাইছোঁ। শ্ৰমিকক শোষণ কৰি পইচাটো লোৱা একদম সঁচা কথা। কাৰণ আজি চাওক, তেওঁলোকে কোনোবা এখন বাগানত গৈ পেলাই শ্ৰমিকৰ লগত কেতিয়াও কোনো ধৰণৰ কথা আলাপ আলোচনা নকৰে, কিন্তু যেতিয়া বনাছৰ সময়ত আহে তেতিয়াই আহিবলৈ কাৰণে তেওঁলোকে উদ্যাত হৈ থাকে। তাৰ কাৰণটো কি হ'ব পাৰে? তো গতিকে নিশ্চয় এই কথা প্ৰমাণ কৰে তেওঁলোকৰ বাগানৰ শ্ৰমিকৰ লগত কোনো মতলব নাই, কৰ্মচাৰীৰ লগত কোনো মতলব নাই, তেওঁলোকে কি পাইছে, কি পিন্ধিছে, কি খাইছে, কোনো মতলব নাই। কিন্তু তেওঁলোকৰ এটাই মতলব, তেওঁলোকে 4-5 জনে নিজৰ পকেট কেনেকৈ গৰম কৰিব পৰা যায় সেয়াই মতলব। অসম চাহ জনজাতি ছাত্ৰ সন্থা খুমটাই শাখাৰ মই উপদেষ্টা হওক, কাৰণ এইকেইদিন মোৰ ওচৰত খবৰ আহি আছে ডেইলি। তেওঁলোক আহে, কথা বতৰা পাতে, পইচা পাতি লৈ যায়। এই কথাবিলাক আমাৰ লগত মানে ডেইলি খবৰ আহি আছে। গতিকে আজিও আমাৰ সন্দেহ হ'ল নিশ্চয় ইয়াত আহি পেলাই এই ঘটনাটো তেওঁলোকে কৰিব পাৰে, আৰু সেইকাৰণে আমি আহিলোঁ। আপুনি জনামতে ক'ৰ পৰা এতিয়ালৈকে তেওঁলোকে এই ওচৰতে এখন RPS বুলি এখন চাহ ফেক্টৰী আছে আপোনাৰ নাৰায়ণপুৰৰ ওচৰত, এই তাৰ পৰাও ইতিমধ্যে তেওঁলোকে পইচা লৈছে। আৰু এখন বাগান আছে, এই আপোনাৰ কি নাম আছিলে মালিকজনৰ, বিনয় জাজুৰীয়া বুলি এখন বাগান আছে, তেওঁৰ পৰাও তেওঁলোকে পইচা সংগ্ৰহ কৰিছে। আৰু এই ওচৰতে ফেক্টৰী আছে, ফেক্টৰী আৰু আপোনাৰ তেওঁলোকে কালি হয়তো লেটেকু চেটেকু এনেকুৱাবিলাকতো তেওঁলোকে মানে ঘূৰা ফুৰা কৰি থকা দেখিছোঁ। আমি যিখিনি জানো তাৰ উপৰিও কিন্তু তেওঁলোকে বহুত বাগান আৰু ফেক্টৰীবিলাকৰ পৰা ধন সংগ্ৰহ কৰি থকা আমি গম পাইছোঁ, বনাছৰ বিনিময়। কাৰণ চাওক, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কোনো ধৰণৰ কাৰ্যসূচী এতিয়া নাই, বুজিছেনে? তো নথকাৰ স্বত্তে কিহৰ কাৰণে কালেকশ্যন কৰিব? চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ পেলাই শ্ৰমিকৰ ওপৰত কোনো দৰদ নথকা এনেকুৱা ছাত্ৰ নেতা কিন্তু কোনো কাৰণতে সহ্য নকৰোঁ। গতিকে তেওঁলোকে যি কাৰ্যকলাপ কৰিছে আমি ধিক্কাৰ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।